असम के सोनितपुर जिला पुलिस अधीक्षक कार्यालय के अंतर्गत ढेकियाजुली पुलिस की एक और बड़ी सफलता। गुवाहाटी महानगर से लापता AS 01 FB 3031 नंबर की हुंडई वेन्यू कार को ढेकियाजुली में बरामद करने में सक्षम हुई ढेकियाजुली पुलिस। उल्लेखनीय है कि गुवाहाटी से गाड़ी लापता होने के बाद फटासेल अंबारी थाना में गाड़ी के मालिक पारवेज बेगम ने प्राथमिकी दर्ज कराई थी। इसके बाद गाड़ी की तलाश में पुलिस का तीव्र अभियान चल रहा था। अंततः सोनितपुर जिला के वरिष्ठ पुलिस अधीक्षक बरुड़ पुरकायस्थ की तत्परता और ढेकियाजुली थाना प्रभारी दीपक दास तथा यातायात पुलिस अधिकारी चंडी रामनाथ के सबल नेतृत्व में गाड़ी को बरामद करने में सफलता मिली। संवाददाता प्रशांत बैस की रिपोर्ट। नमस्कार दिलो मैं असम पुलिसक बहुत बहुत धन्यवाद करिलो जे मैं गाड़ीखिनि पालो और ढेकियाजुली पुलिसे बहुतखिनि सपोर्ट करिले और आमार SP सारो बहुत सपोर्ट करिले। विदिन 2 आवर्सर भितरत मुक मोर गाड़ी पुआई दिसे और तो आई रियली एप्रिशिएट दैट इमान सोनकाले इमान कुइकली सपोर्ट करिसे और मैं भाबाई नाছিলো जे मैं मोर गाड़ीखन पाम बिली और अल्लाह मिलाले और प्रथमते आपनलोকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীক ধন্যবাদ জনাইছোঁ যে অসম পুলিচ আজিৰ তাৰিখতো খুব সক্ৰিয়। কিছুমান অভিযোগ মানুহে দিয়ে যে পুলিচৰ এইটো হৈছে কিন্তু আচলতে নহয়। আমাৰ এইখন বাহন 21 আগষ্টৰ দিনা হেৰাইছিলে। আমি ফটাশিল আমবাৰী থানাত আমি গোচৰ এটা ৰুজু কৰিছিলোঁ। একচুৱেলি আমাৰ এখন নহয় দুখন বাহনেই হেৰাইছিলে। যেদিনাখন FIR দিয়া হৈছিলে সেইদিনাখন এখন বাহন পলাকবাৰী থানাৰ ওচৰতে আমাৰ গাড়ীখন ৰেস্কিউ কৰা গ'ল। এইটো ছুইফ্ট ডিজাৰ আছিলে আৰু আমাৰ এইখন হৈছিলে হাণ্ডাই ভেনু। সেইখন আমি লগে লগে আমি যিটো আমাৰ GPS লগা আছে গাড়ী দুখনত GPSটো চাই পেলাই আমাৰ আমবাৰী থানা ফটাশিল আমবাৰী থানাৰ OC সাহেবক ক'লোঁ যে গাড়ীখন তাতে আমাৰ ঢেকিয়াজুলিত দেখুৱাইছে। তাৰপিছত ফটাশিল আমবাৰী থানাৰ OCয়ে ঢেকিয়াজুলি সদৰ থানাৰ OCৰ লগত কোঅপাৰেট কৰে আৰু মই বাইদিবাই SP ছাৰকো মাননীয় আৰক্ষী অধীক্ষক শোণিতপুৰ জিলাৰ তেখেতক মেইল এটা দিওঁ। মেইল দিয়াৰ লগে লগে প্ৰায় 2 ঘণ্টা 10 মিনিটৰ ভিতৰত খুব কুইকলি একশ্যন কৰে। অসম পুলিচৰ সক্ৰিয় ভূমিকা এটা পালন কৰে আৰু 2 ঘণ্টাৰ ভিতৰত গাড়ীখন জব্দ হোৱা বুলি আমাৰ ঢেকিয়াজুলি সদৰ থানাৰ OC ছাৰে মোক জনালে অভাৰ টেলিফোন যোগে যে আপোনাৰ গাড়ীখন আমি পালোঁ, বাকীখিনি প্ৰচেছ আপোনালোকে কৰক আৰু কি। তো তেতিয়া গাড়ীখন যিটো জেগাত পাইছে এইটো জেগা ইয়াৰ পৰা অকণমান দূৰত হয়, তাত কোনো মানুহ চানুহ অহা যোৱা নকৰে। পৰিত্যক্ত অৱস্থাত তেওঁলোকে পেলাই থৈ গৈছে। তাৰপৰা ইয়াত আমাৰ ৰূপজ্যোতি কলিতাৰ নেতৃত্বত OC ছাৰৰ নিৰ্দেশত এটা সজাতি দলে গৈ পেলাই এই জেগাডোখৰৰ পৰা উদ্ধাৰ কৰি আনি ঢেকিয়াজুলি সদৰ থানাত লৈ আহে। তো আপোনালোকেতো ভালকৈ জানে যেতিয়া থানা গাড়ী এখন বস্তু চিজ কৰা যায় তাৰ কিছুমান প্ৰচিডিঅ'ৰ থাকে। তো এই প্ৰচিডিঅ'ৰৰ কাৰণে আজি আমি ঢেকিয়াজুলি সদৰ থানালৈ আহিছোঁ। প্ৰচেছখিনি হ'ব আজি আৰু আমি গাড়ীখন লৈ যাব পাৰিম। সদৌ মই পুনৰ ঢেকিয়াজুলি থানাৰ অল ষ্টাফ OC মিষ্টাৰ ৰূপজ্যোতি কলিতা এণ্ড হিজ টিম আৰু চবতকৈ অশেষ ধন্যবাদ জনাইছোঁ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক। তেখেতে বহুত কষ্ট কৰি হ'লেও দিলে আৰু ইয়াত মেইন ৰোলটো ভূমিকা পালন কৰিছে ফটাশিল আমবাৰী থানাৰ OC ছাৰ আৰু ছেকেণ্ড OC ছাৰে পালন কৰিছে। কাৰণ আমি যদি সময়মতে তেওঁলোকক তথ্যখিনি নিদিলোহেঁতেন হয়তো আজি গাড়ীখন আমি নাপালোহেঁতেন। গতিকে অসম পুলিচক আমি চিৰকৃতজ্ঞ, তেওঁলোকৰ জৰিয়তে আমি আজি গাড়ীখন পুৰাই ঘূৰাই পালোঁ। গতিকে সদৌ শেষতে মই আপোনালোকক আকৌ সকলোকে শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ।